সম্মানীয় কৰ্মচাৰীসকল, জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে আগন্তুক যি এছেম্বলি ইলেকশ্যন বা বিধানসভা নিৰ্বাচন আছে, তাতে যিজন ছেকেণ্ড পলিং অফিচাৰ থাকিব, তেওঁৰ দায়িত্ব আৰু কৰ্তব্য কি থাকিব, তেওঁ কি কাম কৰিব লাগিব, সবিশেষ মই আপোনালোকক জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো ছেকেণ্ড পলিং অফিচাৰজনৰ দায়িত্ব আচলতে যথেষ্ট বেছি ফাৰ্ষ্ট পলিং অফিচাৰ বা থাৰ্ড পলিং অফিচাৰতকৈ। তো যথেষ্টখিনি কাম কৰিব লগা হয়, গতিকে তেওঁৰ কি কাম থাকিব এইখিনি জনাটো খুবেই জৰুৰী। তো প্ৰথমতে তেওঁৰ 1 নম্বৰ কাম হ'ব যে যিজন ভোটাৰ ফাৰ্ষ্ট পলিং অফিচাৰে চিনাক্ত কৰি পেলাই তেওঁৰ ওচৰত পঠাব, সেইজনক প্ৰথমতে তেওঁ কি কৰিব, চিয়াহী লগাব লাগিব। ভোটাৰজন অহাৰ লগে লগে তেওঁৰ বাওঁ হাতৰ যি তৰ্জনী আঙুলি আছে, অমোচনীয় চিয়াহী লগাব লাগিব, আৰু এনেদৰে লগাব লাগিব যাতে ই আঙুলিৰ নখ আৰু ছাল দুয়োটাতে স্পষ্টকৈ পৰে। 2 নম্বৰ হ'ল ক্ৰমিক নম্বৰ পঞ্জীয়ন, অৰ্থাৎ ফাৰ্ষ্ট পলিং অফিচাৰে যেতিয়া জোৰেৰে কোৱা ভোটাৰৰ ক্ৰমিক নম্বৰটো শুনি তেওঁ এই 17A ফৰ্মৰ যিটো ৰেজিষ্টাৰ অফ ভোটাৰ্ছ আছে, তাতে নিৰ্দিষ্ট স্থানত 2 নং কলমত এনেকৈ সেই নম্বৰটো লিখিব লাগিব। আৰু 3 নম্বৰ কাম হ'ব যে পৰিচয় পত্ৰৰ তথ্য লিপিবদ্ধ কৰা। ভোটাৰজনে পৰিচয়ৰ প্ৰমাণ হিচাপে ভোটাৰ কাৰ্ড আনিছে বা ইপিক আনিছে, তেন্তে ফৰ্ম 17A ৰিমাৰ্কছ কলমত ইপি বুলি লিখিব। যদি আন কোনো চৰকাৰী পৰিচয় পত্ৰ যেনে পান, আধাৰ, ড্ৰাইভিং লাইচেঞ্চ বা অন্যান্য নথি পত্ৰ আনি যিখিনি দিয়া থাকে যে এইখিনি লৈ আনিব পাৰিব এজন ভোটাৰে, এই পৰিচয় পত্ৰখনৰ শেষৰ 4টা নম্বৰ লিখি ৰাখিব লাগিব। 4 নম্বৰ কাম হ'ব যে ফৰ্ম 17A নিৰ্দিষ্ট কলমত ভোটাৰজনৰ স্বাক্ষৰ বা ছিগনেচাৰ ল'ব। যদি ভোটাৰজনে স্বাক্ষৰ কৰিব নাজানে, তেন্তে বাওঁহাতৰ বুঢ়া আঙুলিৰ টিপচহী ল'ব লাগিব। আৰু সময় কম কৰাৰ কাৰণে সাধাৰণতে ছেকেণ্ড পলিং অফিচাৰসকলে বুঢ়া আঙুলিৰ টিপচহী বেছি লোৱা দেখা যায়, যিহেতু ছিগনেচাৰ কৰোঁতে যথেষ্ট টাইম লাগে। তাৰপিছত ভোটাৰ শ্লিপ প্ৰদান কৰিব লাগিব, এনেকুৱা এখন শ্লিপ যিখনত পলিং অফিচাৰজনৰ ইনিচিয়েল ছিগনেচাৰ কৰা থাকে, সেইখন দিব লাগিব। আৰু এই ভোটাৰ শ্লিপখনত সাধাৰণতে ক্ৰমিক নম্বৰ আৰু ফৰ্ম 17A ক্ৰমিক নম্বৰ লিখা থাকিব। তাৰপিছত ভোটাৰজনক থাৰ্ড পলিং অফিচাৰজনৰ ওচৰলৈ পঠাই দিয়া হয়।